পটলেৰে মিঠাই বনালো বুলি ক'লে আপোনালোকে বিশ্বাস কৰিবনে হয় আজি পটলৰ মিঠাই বনাইছো পটলৰ বাৰু আপোনালোকে ভাজি সবজি সকলোবোৰ খাইছে কিন্তু মিঠাই ৰেচিপিটো ট্ৰাই কৰিছেনে যদি কৰা নাই আৰু যদি খোৱাও নাই তেতিয়াহলে ভিডিওটো একেবাৰে হেখলৈকে চাব আসসালামু আলাইকুম সকলোকে মোৰ অন্য এটি ভিডিওলৈ স্বাগতম জনাইছো আৰু আজি এটা ইউনিক ৰেচিপি ট্ৰাই কৰিবলৈ মই গৈ আছো ফাৰ্স্ট টাইমৰ কাৰণে গতিকে ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো কাৰণ এটো মই ইনষ্টাগ্ৰামতে চাইছিলো পটলৰ মিঠাইটো ময়ো প্ৰথমতে অকনমান আচৰিত হৈ গৈছিলো পটলৰে বাৰু কেনেকৈ মিঠাই বনাব পাৰে তাৰ পিছত ভাবিলো মই নিজে ট্ৰাই কৰো আৰু ট্ৰাই কৰিছো যেতিয়া আপোনালোকৰ আগতো শেয়াৰ কৰিছো আপোনালোকেও ট্ৰাই কৰিব পাৰিব গতিকে ইয়া প্ৰথমতে মই পটলকিটা ধুনিয়াকৈ বাকলি চিলি ললো আৰু বাকলি চিলি প্লাই দেখিছে নহয় দুফাল দুফাল কৰি তাৰ ভিতৰৰ গুটিখিনি উলিয়াই দিলো তাৰ পিছত এটা বল লৈছো আৰু বলতে আধা চামুচ চূণ দিছো চূণ দি প্লাই ইয়া পটলখিনি মই এনেকৈ তিয়াই ৰাখিম 2 ঘণ্টা মই 1 ঘণ্টাই তিয়াই ৰাখিছিলো আপোনালোকৰ ওচৰত যদি সময় থাকে আপোনালোকে 2 ঘণ্টাও তিয়াই ৰাখিব আনফালে মই ৰেডি কৰিব লৈছো পটলৰ ভিতৰত দিবলৈ কাৰণে মিঠাই যেটো ষ্টাফিং সেই ষ্টাফিংখিনি ৰেডি কৰিব লৈছো এখন পেন পাতি দিলো তাতে 1 কাপ গাখীৰ দি দিছো মই গৰু গাখীৰ লৈছো আপোনালোকে আমুল তাজাও ল'ব পাৰে তাৰ পিছত মই এবাটি নাৰিকলৰ গুৰি দিছো আধা বাটি পাউডাৰ গাখীৰ দিছো আৰু আধা বাটি মই চেনি দিছো চেনিটো আপোনালোকে প্ৰয়োজন মতে দিব আজিৰ ভিডিওটো কিন্তু অকনমান দীঘলীয়া হলেও মই কিন্তু আপোনালোকৰ সকলোৰে নামসমূহ ল'বলৈ চেষ্টা কৰিম গতিকে ভিডিওটো একেবাৰে হেখলৈকে চাব গেছৰ ফ্লেমটো মই মিডিয়াম টু লোত মই অকনমান সময় লৰাই এই ষ্টাফিংখিনি মই ৰেডি কৰি দিলো আৰু ইয়া দেখিছে নহয় মোৰ 6টা পটলৰ কাৰণে হিমানখিনি ষ্টাফিং মোৰ যথেষ্ট হ'ব আনফালে এটা সসত মই পানী অলপ পাতি দিছো উতলিবলৈ কাৰণে আৰু এয়া 1 ঘণ্টাৰ পাছত মই পটলখিনি ভাল ধৰণে উঠাই পেলাই 3-4 বাৰকৈ মই ঠাণ্ডা পানীৰে ধুই লৈছো সাফাকৈ যেহেতু চুনত মই তিয়াই ৰাখিছিলো আৰু এতিয়া মই পানীখিনি গৰম হৈ আহোতে এয়া পটলখিনি তাৰ ওপৰতে দি দিছো আৰু ইয়াতে মই অকনমান ফুড কালাৰ ব্যৱহাৰ কৰিছো গ্ৰীন কালাৰটো আপোনালোকে এটো অপচনেল হয় ব্যৱহাৰ কৰিব বিচাৰিলে কৰিব পাৰে আৰু নকৰিলেও কোনো কথা নাই আৰু এতিয়া মই ইয়াতে নিজৰ ফালৰ পৰা বাটাৰ আধা চামুচ এড কৰিছো কাৰণ পটলৰ যেটো কেঁচা গুন্ধ হয়তো খাবলৈ ভাল নালাগিব পাৰে সেই কাৰণে মই নিজৰ ফালৰ পৰা আধা চামুচ বাটাৰ তাতে দি দিলো আৰু অকনমান উতলি আহোতে এতিয়া মই পটলখিনি সাকি পেলাই এটা বলত দি দিম আৰু ফ্ৰিজৰ পৰা অলপ ঠাণ্ডা পানী দি পেলাই মই এইখিনি ঢালি তিয়াই ৰাখি থম 10 মিনিট মই পটলখিনি তিয়াই ৰাখো মানে আনফালে মই এটা সসত চেনি চিৰাখিনি বনাই লওঁ বুলি ভাবিছো আৰু এয়া মই 1 কাপ চেনি লৈছো আৰু ইয়াতে মই 1 কাপতকৈ অকনমান কম পানী লৈছো আমাৰ এই চেনি চিৰাটো বহুত বেছি টান হ'ব নালাগে চেনিখিনি গলি অহা মানে চেনি চিৰাটো হৈ যাব এটা ইলাচি দি দিছো ফ্লেভাৰৰ কাৰণে আৰু চেনিখিনি যেতিয়া গলি আহিলে এতিয়া মই পটলখিনি এটা মানে চাকনিত সাকি পেলাই চেনি চিৰাখিনিৰ ওপৰত দি দিম আৰু চেনি চিৰাখিনি এবাৰ উতল আহোতে মই গেছৰ ফ্লেমটো এখিনতে অফ কৰি পেলাই আধা ঘণ্টা বা 1 ঘণ্টাৰ কাৰণে চেনি চিৰাখিনিতে মই ৰাখি থম আৰু আপোনালোকৰ ওচৰত যদি সময় থাকে আপোনালোকে 2 ঘণ্টাও ৰাখি থব পাৰে আনফালে মই এয়া আধা ঘণ্টা ৰখাৰ পাছত এটা এটাকৈ পটলখিনি এতিয়া এখন প্লেটত উঠাই লম আৰু এইখিনতে কিন্তু মই মীনাক্ষী চৌধুৰী বাইদেউক বহুত ধন্যবাদ জনাম তেখেতে গুৱাহাটী বেলতলা জয়ানগৰৰ পৰা মোৰ ভিডিও চাই আছে বহুত ধন্যবাদ বাইদেউ আপোনাক এনেকৈ মৰম আৰু সাপোৰ্ট কৰি যাব আনফালে মই এয়া ষ্টাফিংখিনি লৈ লৈছো আৰু হাতত এয়া মই অকনমান গাই ঘি লগাই লৈছো কাৰণ গাই ঘি লগাই ললে তাৰ স্মেলটো ভাল আহিব আৰু যেটো ষ্টাফিং মই ৰেডি কৰিম হেতু হাতত লাগি না যায় এতিয়া মই এফাল পটল লম আৰু পটলৰ মাজত এনেকৈ ষ্টাফিংটো দি আৰু এফাল পটল দি পেলাই এয়া মিঠাই শেপটো মই ৰেডি কৰিম আৰু লগতে মই মনিজা বেগমক বহুত ধন্যবাদ জনাম তেখেতে কলিয়াবৰৰ পৰা মোৰ ভিডিও চাই আছে আৰু লগতে মই নাসিন সুলতানা বাইদেউকো বহুত ধন্যবাদ জনাম তেখেতে গুৱাহাটী মেট্ৰৰ পৰা মোৰ ভিডিও চাই আছে আপোনালোক সকলোকে বহুত ধন্যবাদ আৰু আপোনালোক সকলোৱে মোক এনেকৈ মৰম আৰু সাপোৰ্ট কৰি যাব আৰু মই আপোনালোকৰ সকলোৰে নামসমূহ কিন্তু এটা ভিডিওত প্ৰত্যেকটো ভিডিওতে ল'বলৈ চেষ্টা কৰিম আৰু এয়া মোৰ পটলৰ মিঠাইটো ৰেডি হৈ গ'ল ওপৰৰ পৰা অকনমান নাৰিকলৰ গুৰি আৰু কাঠবাদাম দি সজাই দিলো ৰেচিপিটো চাই যদি ভাল পালে তেতিয়াহলে ৰেচিপিটো শেয়াৰ কৰি দিব লগতে লাইক কমেন্ট কৰি জনাব আৰু যিসকলে নতুনকৈ চাই আছে মোৰ পেজটো কিন্তু ফলো কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ আহিছো নেক্সট ভিডিওত আকৌ লগ পাম বাই